মাৰ্চত বিয়া আছিল নয়নৰ। চাইকেলেৰে বিয়াৰ অতিথিক নিমন্ত্ৰণ জনোৱাৰ বাবে অইনদিনাৰ দৰে মঙলবাৰে ওলাই গৈছিল মিৰ্জাৰ বৰগুচিলৈ। কিন্তু আৰক্ষী থানাত পৰি ৰৈছে নয়নৰ জৰাজীৰ্ণ চাইকেলখন। বিয়ালৈ মাত্ৰ এমাহ থকাৰ পূৰ্বে এক শোকাবহ পথ দুৰ্ঘটনাত কৰুণ মৃত্যুক সাৱটি ল'লে নয়ন শৰ্মাই। পূৰণ নহ'ল কইনাৰ শিৰত সেন্দুৰ দিয়াৰ, পূৰণ নহ'ল যুগ্ম জীৱনৰ পাতনি মেলাৰ। মৃত্যু এনেকুৱাই, কাৰ কেতিয়া ক'ত আহে কোনে জানে। মঙলবাৰে দক্ষিণ কামৰূপৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বৰকুচিত সংঘটিত হয় এক শোকাবহ পথ দুৰ্ঘটনা। গুৱাহাটীৰ পৰা গোৱালপাৰা অভিমুখী এখন তীব্ৰবেগী বাছৰ খুন্দাত থিতাতে মৃত্যুক সাৱটি লয় বৰকুচিৰ নয়ন শৰ্মাই। চাইকেলেৰে বিয়াৰ নিমন্ত্ৰণ দিবলৈ গৈ থকা অৱস্থাত প্ৰচণ্ড জোৰে খুন্দা মৰাৰ ফলত এক কৰুণ মৃত্যুক সাৱটি লয় বৰকুচিৰ নয়ন শৰ্মাই। যিখন চোতালত দৰা সাজি কইনাক অনাৰ সপোন দেখিছিল, সেইখন চোতালতে এতিয়া নয়নৰ মৃতদেহ। মিৰ্জাৰ পৰা উৎপল দাসৰ ৰিপৰ্ট, নেশ্যন এনি। মাৰ্চত বিয়া আছিল নয়নৰ। চাইকেলেৰে বিয়াৰ অতিথিক নিমন্ত্ৰণ জনোৱাৰ বাবে অইনদিনাৰ দৰে মঙলবাৰে ওলাই গৈছিল মিৰ্জাৰ বৰগুচিলৈ। কিন্তু আৰক্ষী থানাত পৰি ৰৈছে নয়নৰ জৰাজীৰ্ণ চাইকেলখন। বিয়ালৈ মাত্ৰ এমাহ থকাৰ পূৰ্বে এক শোকাবহ পথ দুৰ্ঘটনাত কৰুণ মৃত্যুক সাৱটি ল'লে নয়ন শৰ্মাই। পূৰণ নহ'ল কইনাৰ শিৰত সেন্দুৰ দিয়াৰ, পূৰণ নহ'ল যুগ্ম জীৱনৰ পাতনি মেলাৰ। মৃত্যু এনেকুৱাই, কাৰ কেতিয়া ক'ত আহে কোনে জানে। মঙলবাৰে দক্ষিণ কামৰূপৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বৰকুচিত সংঘটিত হয় এক শোকাবহ পথ দুৰ্ঘটনা। গুৱাহাটীৰ পৰা গোৱালপাৰা অভিমুখী এখন তীব্ৰবেগী বাছৰ খুন্দাত থিতাতে মৃত্যুক সাৱটি লয় বৰকুচিৰ নয়ন শৰ্মাই। চাইকেলেৰে বিয়াৰ নিমন্ত্ৰণ দিবলৈ গৈ থকা অৱস্থাত প্ৰচণ্ড জোৰে খুন্দা মৰাৰ ফলত এক কৰুণ মৃত্যুক সাৱটি লয় বৰকুচিৰ নয়ন শৰ্মাই। যিখন চোতালত দৰা সাজি কইনাক অনাৰ সপোন দেখিছিল, সেইখন চোতালতে এতিয়া নয়নৰ মৃতদেহ। মিৰ্জাৰ পৰা উৎপল দাসৰ ৰিপৰ্ট, নেশ্যন এনি।